তোমালোক সকলোবোৰ ছাত্ৰ-ছাত্ৰীকে আমাৰ এই চেনেল লাৰ্ণ উইথ বিকাশলৈ স্বাগতম জনাইছো। তোমালোকে ইয়াৰ আগৰ ভিডিঅ'বিলাক নিশ্চয় চাইছা আৰু ধুনীয়াকৈ বুজি পাইছা। যদি ভিডিঅ'বিলাক চাই কিনে বুজি পাইছা, যদি কনচেপ্টবিলাক ক্লিয়াৰ হৈছে, আজি ভিডিঅ'ৰ আৰম্ভণিতে কৈছো তোমালোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'বিলাক চাই কিনে বুজি পাইছা, ভিডিঅ'টো এটা লাইক কৰি দিবা। গতিকে আজি আমি পঢ়িবলৈ গৈ আছো 8.1 কুৱেশ্যন নম্বৰ 7। আমাক কুৱেশ্যন নম্বৰ 7ত কি কৈছে আমি চাও। আমাক দিয়া আছে যদি আমাক cot থিটাৰ মান যদি আমাৰ 7/8 হয়, আমাক এইটো আৰু এইটোৰ আমাক কি উলিয়াব দিছে, ভ্যালু উলিয়াব দিছে। আমি জানো ত্ৰিকোণমিতি যদি আমি যিকোনো ৰেশিওৰ ভ্যালু উলাব লাগে, আমি ফাৰ্স্ট অফ অল ৰাইট এংগল ট্ৰায়াঙ্গল বা সমকোণী ত্ৰিভুজৰ আটাইকেইটা বাহুৰ মান আমাৰ জনাটো দৰকাৰ। আমাক দিয়া কি আছে, আমাক দিয়া আছে cot থিটা = 7/8 দিয়া আছে। গতিকে আমি কি লিখিব পাৰো, cot থিটা = 7/8 আছিল। এতিয়া আমাৰ cot কি আছিল, যদি কাৰোবাৰ cot মনত নাই আমি মনত কৰিম 10 আমাৰ কি আছিল, লগ ভোগ লঘু লম্ব বাই ভূমি। তাক উলুদাই দিলে কি হ'ব, ভূমি বাই লম্ব। ভূমি বাই লম্ব আমাৰ কাৰ মান হ'ব, আমাৰ cotৰ ৰেশিও হ'ব। গতিকে cot মানে আমি কি লিখিব পাৰো, ভূমি বাই লম্ব লিখিব পাৰো কি নোৱাৰো। গতিকে ভূমি বাই লম্বৰ ভ্যালু আমাৰ কিমান হল, 7/8 হল। ইয়াৰ কাৰণে ফাৰ্স্ট আমি এটা কি ড্ৰ কৰিব লাগিব, আমি এটা সমকোণী ত্ৰিভুজ আমি এটা আঁকিব লাগিব। এই সমকোণী ত্ৰিভুজৰ এইটো কোণৰ মান আমাৰ 90 ডিগ্ৰী হ'ব আৰু ত্ৰিভুজটোৰ আমি নাম দিম A B আৰু C। ইয়াতে আমাক কি দিয়া আছে, আমাক থিটা কোণক ধৰি কিনে আমাৰ ভ্যালু দিয়া আছে। গতিকে তোমালোকে এইটো কোণ বা এইটো কোণ দুটাৰ যিকোনো এটা কোণক আমি থিটা বুলি ধৰি কিনে আমি ইয়াৰ মান উলিয়াব পাৰো। যদি আমি এইটো কোণক থিটা বুলি ধৰো, আমি কৈছিলো থিটাৰ অপোজিটৰ লাইনডাল আমাৰ কি হয়, সদায় লম্ব হয়। ইয়াত আমাক লম্ব আমাৰ কিমান দিয়া আছে, 8 দিয়া আছে। এইটো কোণ যদি থিটা হয়, আমাৰ AB আমাৰ কি হ'ব, লম্ব হ'ব। গতিকে AB ৰ ভ্যালু হ'ব আমাৰ 8। নেক্সট আমাৰ ভূমিৰ ভ্যালু কিমান দিয়া আছে, 7 দিয়া আছে। আমি ভূমি BC ৰ মান আমি কিমান লিখিম, 7। আমাক কাৰ মান উলিয়াব লাগে, আমি AC ৰ মান উলিয়াব লাগে। আমি জানো ত্ৰিকোণমিতিৰ যিকোনো ৰেশিও উলিয়াব নালাগে কিয়, আমি গোটেইকেইটা বাহুৰ মান জনাটো দৰকাৰ। যদি আমাৰ সমকোণী ত্ৰিভুজত যিকোনো বাহুৰ মান আমি যদি জানিব লাগে, আমি কি থিওৰেম ইউজ কৰো, পাইথাগোৰাছ থিওৰেম। ঠিক আছে। গতিকে আমি কি লিখিব পাৰো, ত্ৰিভুজ ABC ত আমি জানো কৰ্ণ স্কয়াৰ সমান লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ। ইয়াত কৰ্ণ আমাৰ কিমান দিয়া আছে, AC দিয়া আছে। গতিকে আমি লিখিব পাৰো AC স্কয়াৰ = AB স্কয়াৰ প্লাস BC স্কয়াৰ। গতিকে AC স্কয়াৰ = AB স্কয়াৰ প্লাস আমি কি লিখিব পাৰো, BC স্কয়াৰ লিখিব পাৰো। আমাৰ AB ৰ ভ্যালু কোৱেশ্যনত কিমান দিয়া আছে, AB ৰ ভ্যালু দিয়া আছে আমাক 8। গতিকে AB ৰ ঠাইত আমি কি লিখিম, 8 স্কয়াৰ প্লাস BC ৰ মান আমাক কিমান দিয়া আছে, 7 দিয়া আছে। BC ৰ ঠাইত আমি কিমান লিখিম, 7। 8 স্কয়াৰৰ ভ্যালু কিমান, আমাৰ 8 স্কয়াৰৰ ভ্যালু হল 64 আৰু 7 স্কয়াৰৰ ভ্যালু আমাৰ কিমান, 7 স্কয়াৰৰ ভ্যালু হল আমাৰ 49। আমি যদি 64 আৰু 49 প্লাস কৰো, আমাৰ ভ্যালু কিমান হ'ব, 113 হ'ব। কিন্তু এই যেটো ভ্যালু আছে, এইটো আমি কাৰ ভ্যালু পালো, এইটো আমি পালো AC স্কয়াৰৰ ভ্যালু। কিন্তু আমাক লাগে কাৰ মান, আমাক লাগে AC ৰ মান। যদি আমি AC ৰ মান উলিয়াব লাগে, এই স্কয়াৰটো এফালে যাই কিনে আমাৰ কি হ'ব, √over হ'ব। গতিকে আমি কি লিখিব পাৰো, AC = √113 লিখিব পাৰো। গতিকে আমাৰ AC ৰ মান আমি কিমান পালো, √113। গতিকে ইয়াৰ পৰা আমি AC ৰ মান কিমান পালো, √113 পালো। এতিয়া আমাক কোৱেশ্যনটো যদি সলভ কৰিব লাগে, কাৰ কাৰ মান লাগে, আমাক sin থিটাৰ মান লাগে আৰু cos থিটাৰ মান লাগে। গতিকে ফাৰ্স্ট আমি sin থিটা আৰু cos থিটাৰ মান আমি লিখি লম। এতিয়া যদি আমি sin থিটাৰ মান লিখিব লাগে, sin মানে আমি কি জানো, sin মানে আমি জানো লম্ব বাই কৰ্ণ। এতিয়া ইয়াতে এইটো কোণ থিটা ধৰিলে লম্ব আমাৰ কি আছে, ইয়াত লম্ব আমাৰ আছে 8। গতিকে আমি কিমান লিখিব পাৰো, 8/কৰ্ণ। কৰ্ণৰ মান আমাৰ কিমান আছে, √113। গতিকে আমি কি লিখিব পাৰো, √113। নেক্সট আমাৰ কাৰ মান লাগে, আমাক ইয়াতে cos থিটাৰ মান লাগে। যদি আমি cos থিটাৰ মান উলিয়াব লাগে, cos থিটা মানে আমি কি জানো, cos থিটা মানে আমাৰ আছিল ভূমি বাই কৰ্ণ। ইয়াতে আমাৰ ভূমি কিমান দিয়া আছে, 7 আৰু কৰ্ণ আমাৰ কিমান দিয়া আছে, √113 দিয়া আছে। গতিকে আমি sin থিটা আৰু cos থিটাৰ মান যদি আমি গম পালো, আমি 1 নম্বৰৰ আমি কি উলিয়াব পাৰো, মান এতিয়া আমি উলিয়াব পাৰো। গতিকে কোৱেশ্যন নম্বৰ 1 তো আমাক কাৰ মান উলিয়াব দিছে, আমাক উলিয়াব দিছে 1 + sin থিটা * 1 - sin থিটা বাই কাৰ মান উলিয়াব দিছে, 1 + cos থিটা * 1 - cos থিটা।
আমি এটা ফৰ্মুলা পাইছিলো যদি আমাৰ a plus b into a minus b থাকে আমি কি লিখিব পাৰো a square minus b square লিখিব পাৰো ইয়াতে এইটো ফৰ্মুলাত পৰি আছে 1 plus sin theta into 1 minus sin theta আছে গতিকে এইটোক আমি কি লিখিব পাৰো a square minus b square এই ঠাইত আমাৰ কিমান আছে 1 আছে আৰু b ঠাইত আমাৰ কি আছে sin theta গতিকে ইয়াক আমি কি লিখিব পাৰো 1 square minus আমি sin square theta লিখিব পাৰো নেক্সট এইটো আমাৰ কি আছে 1 plus cos theta into 1 minus cos theta এইটো আমাৰ a plus b into a minus এই ফৰ্মুলাত পৰি আছে গতিকে ইয়াকো আমি কি লিখিব পাৰো 1 square minus cos square theta লিখিব পাৰো এটা 1 square ৰ ভ্যালু হ'ব আমাৰ 1 sin ৰ ভ্যালু আমাৰ কিমান পাইছো আমি 8/√113 গতিকে sin theta ৰ জায়গাত আমি কি লিখিম 8/√113 যেহেতু স্কয়ার আছে 8/√113 কি হ'ব হোল স্কয়ার হ'ব 1 square ৰ ভ্যালু 1 হ'ব cos theta আছে cos theta ৰ ভ্যালু কিমান পাইছো 7/√113 গতিকে 7/√113 আমি কি লিখিব পাৰো হোল স্কয়ার লিখিব পাৰো এতিয়া আমি 1 ৰ ঠাইত 1 লিখিলো 8/√113 হোল স্কয়ার মানে কি 8/√113 দুটা মাল্টিপ্লাই 8 8 যাম 64 আৰু √113 এবাৰ দুটা মাল্টিপ্লাই কৰিলে কি হ'ব 113 বুজি পাইছো ঠিক একেদৰে 1 ৰ ঠাইত 1 লিখিলো 7/√113 হোল স্কয়ার মানে কি 7/√113 এবাৰ দুটা পূৰণ গতিকে 7 7 যাম 49 আৰু 113 হোল স্কয়াৰৰ ভ্যালু আমাৰ কিমান হ'ব 113 এতিয়া আমি কি কৰিম ইয়াৰ লগত একো নাই মানে আমাৰ 1 এটা আছে 113 আৰু 1 আমি কি লম লসাগু লম গতিকে আমি কি লিখিব পাৰো 113 আৰু 1 লসাগু আমাৰ কিমান হ'ব আমাৰ হ'ব 113 আৰু আমাৰ ইয়াতে কি হ'ব 113 minus 64 হ'ব বুজি পাইছো ঠিক একেদৰে 1 আৰু 113 লসাগু ললে আমাৰ কি হ'ব আমাৰ 113 হ'ব আৰু ইয়াত আমাৰ কি হ'ব 113 minus আমাৰ কি হ'ব 49 হ'ব বুজি পাইছো আটাই ধুনিয়া এতিয়া আমাৰ 113 আছে 113 লিখিলো এতিয়া 113 ৰ পৰা যদি আমি 64 মাইনাস কৰো আমাৰ কিমান হ'ব আমাৰ হ'ব 49 ঠিক একেদৰে 113 ৰ পৰা 49 মাইনাস কৰিলে আমাৰ কি হ'ব আমাৰ হ'ব 64/113 ঠিক আছে এতিয়া যদি আমাৰ এই জাল হৰণ আছে এই জাল যদি পূৰণ কৰো ইয়াৰ তলৰ ভগ্নাংশটো আমাৰ কি হ'ব উলুটি যাব ৰেচিপ্ৰকেল হ'ব গতিকে আমি কি লিখিব পাৰো 49/113 এই হৰণডাল যদি আমি পূৰণ কৰি দিও এটো কি যাব উলুটি যাব যাই কিনে আমাৰ কি হ'ব 113/64 হ'ব আমাৰ 113 দুটা আমাৰ কি যাব ক্যান্সেল আউট যাব যাই কিনে আমাৰ কি হ'ব ভ্যালু 49/64 বুজি পাইছো গতিকে এই যে টার্ম আছিল ইয়াৰে আমি ভ্যালু কিমান পালো 49/64 পালো বুজি পাইছা এইবাৰ নেক্সট আমাৰ কাৰ ভ্যালু উলিয়াব দিছে cos square theta ৰ ভ্যালু উলিয়াব দিছে ঠিক আছে যদি এইখিনি বুজি পাইছা এইখিনি মই ফাৰ্স্টতে মুছি দিছো দিকিনে আমি cos square theta ৰ ভ্যালু উলাম ঠিক আছে বেছি না লাগে অলপ মুছি দিছো আমি এইখিনি টাম এতিয়া আমাক 2 নম্বৰৰ ভ্যালু আমাক কি উলিয়াব দিছিল 2 নম্বৰৰ ভ্যালু আমাক উলিয়াব দিছিল cos square theta ৰ ভ্যালু উলিয়াব দিছে আমাক কোৱেশ্যনত cos theta ৰ ভ্যালু কিমান দিয়া আছে cos theta ৰ ভ্যালু আমাক দিয়া আছে 7/8 যেহেতু ওপৰত স্কয়াৰ আছে আমি হোল স্কয়াৰ দিম 7/8 হোল স্কয়াৰ মানে আমাৰ কি 7/8 দুটা পূৰণ 7/8 দুটা পূৰণ কৰিলে কিমান হ'ব 49/64 এইটোৱে হ'ল আমাৰ आंसर গতিকে আশা কৰো সকলোৱে কোৱেশ্যনটো বুজি পাইছা যদি বুজি পাইছা আৰু এবাৰ কৈছো যদি ভিডিওটো লাইক কৰা নাই এবাৰ লাইক কৰি দিবা এতিয়া আমি আগবাৰো নেক্সট কোৱেশ্যনলৈকে কোৱেশ্যন নম্বৰ 8 কোৱেশ্যন নম্বৰ 8 ত আমাৰ কি দিয়া আছে আমাক দিয়া আছে 3 cot a = আমাক কি দিয়া আছে 4 দিয়া আছে যদি 3 cot a = 4 হয় আমাক প্ৰমাণ কৰিব দিছে কি 1 - 10 square a by 1 + 10 square a = cos square a - sin square আমাক কি কৰিব দিছে প্ৰমাণ কৰিব দিছে ঠিক আছে এতিয়া আমি এইটো আগৰ কনসেপ্টৰ দৰে আমাৰ সেম টু সেম আমাক যি দিয়া আছে আমি লিখি লও আমাক দিয়া আছে 3 cot a = আমাৰ 4 দিয়া আছে 3 তো ইয়াৰ লগত পূৰণ হৈ আছে 3 তো এফালে গলে আমাৰ কি হ'ব 3 তো হৰণ হৈ যাব গতিকে cot a = আমি কি লিখিব পাৰো 4/3 লিখিব পাৰো নেক্সট আমি কটৰ আমাৰ ৰেশিওটো কি আছিল মই কৈছিলো cot যদি আমাৰ মনত নাথাকে আমি 10 টো চাম 10 আমাৰ কি আছিল log ভোগ লবু লম্ব বাই ভূমি তাক উলুজাই দিলে কি হ'ব ভূমি বাই লম্ব হ'ব ভূমি বাই লম্ব আমাৰ কাৰ মান হ'ব কটৰ মান হ'ব গতিকে cot a = আমি কি লিখিব পাৰো
আমি লিখিব পাৰো ভূমি বাই লম্ব ইজুগেল টু আমি 4/3 লিখিব পাৰো বুজি পাইছো এতিয়া আমি সমকোণী ত্ৰিভুজ এটা আঁকিব লাগিব এই যেটো সমকোণী ত্ৰিভুজ আছে ইয়াৰে এইটো কোণ আমাৰ 90 ডিগ্ৰী হ'ব আমি এইটো কোণক এ বি সি বুলি আমি নামকৰণ কৰিছো বুজি পাইছো এতিয়া আমাৰ যেটো ইয়াত মান দিয়া আছে কোনটো কোণক ধৰি কিনে আমাক মান দিয়া আছে আমাৰ এ কোণক ধৰি কিনে মান দিয়া আছে গতিকে আমি যদি লম্ব আৰু ভূমি উলিয়াব লাগে কোনটো কোণক ধৰি কিনে আমি লম্ব ভূমি উলিয়াম এ কোণক ধৰি কিনে যদি আমি এ কোণক ধৰো আমাৰ লম্ব কোণডাল হ'ব লম্ব হ'ব আমাৰ বিসি গতিকে এটা লম্বৰ মান কিমান দিয়া আছে 3 গতিকে বিসিৰ মান আমাৰ কিমান হ'ব 3 নেক্সট ভূমিৰ মান কিমান দিয়া আছে 4 দিয়া আছে গতিকে এ বিৰ মান আমি কি বুলি ক'ব পাৰো 4 আমি আগতেও কৈছিলো ত্ৰিকোণমিতিৰ যি কোনো ৰেশিও উলাব নালাগে কিয় আমি সদায় পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কিনে তিনিডাল বাহুৰ মান আমাৰ জনাটো দৰকাৰ গতিকে ইয়াত আমি পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰি কিনে এসি বাহুডালৰ মান গম পাম বুজি পাইছো গতিকে আমি কি লিখিব পাৰো ত্ৰিভুজ এ বি সি AC square is equal to AB square plus BC square আমি লিখিব পাৰো ঠিক আছে আমাৰ AB ৰ ভ্যালু কোৱেশ্চনত কিমান দিয়া আছে AB ৰ ভ্যালু দিয়া আছে আমাক 4 গতিকে 4 স্কয়াৰ প্লাস BC ৰ মান আমাক কিমান দিয়া আছে BC ৰ মান দিয়া আছে আমাক 3 গতিকে BC ঠাইত আমি কি লিখিব পাৰো 3 স্কয়াৰ আমাৰ 4 স্কয়াৰৰ মান কিমান 4 4 যা 16 আৰু 3 স্কয়াৰৰ মান হল আমাৰ 9 বুজি পাইছো 16 plus 9 আমাৰ কিমান হ'ব 25 কিন্তু এই 25 তো আমি কার মান পালো আমি AC স্কয়াৰৰ মান পালো আমি 25 যদি আমি AC ৰ মান উলিয়াব লাগে এই স্কয়াৰ তো এফালে যায় কিনে আমাৰ কি হ'ব ৰুট ওভাৰ হ'ব গতিকে আমি কি লিখিব পাৰো AC √√25 এতিয়া আমি গম পাব লাগিব যে 25 তো কাৰ স্কয়াৰ আমি জানো যে 25 তো হল আমাৰ 5 ৰ স্কয়াৰ গতিকে আমাৰ স্কয়াৰৰ ৰুট ওভাৰে উঠি যাব গৈ কিনে আমাৰ AC ৰ মান আমাৰ কিমান হ'ব AC ৰ মান হ'ব 5 বুজি পাইছো গতিকে কৰ্ণৰ মান আমি কিমান পালো 5 পালো এতিয়া আমাক কোৱেশ্চনটো কৰিবৰ কাৰণে কাৰ মান লাগে আমাক সাইনৰ মান গম পাব লাগিব cos আৰু tan ৰ মান গম পাব লাগিব ফাৰ্স্ট আমি কি কৰিম sin cos আৰু tan ৰ মান আমি উলাই লম এতিয়া যদি আমি sin a ৰ মান উলাব লাগে sin মানে আমাৰ কি আছে লম্ব বাই কৰ্ণ এতিয়া a কোণক ধৰিলে লম্ব আমাৰ কিমান হ'ব 3 হ'ব আৰু কৰ্ণ আমাৰ কিমান হ'ব 5 হ'ব গতিকে আমি কি লিখিব পাৰো sin a = 3/5 বুজি পাইছো নেক্সট আমি কাৰ মান উলাব লাগিব নেক্সট আমি উলাব লাগিব cos a ৰ মান cos মানে আমাৰ কি আছিল ভূমি বাই কৰ্ণ a গুণক ধৰিলে ভূমি আমাৰ কিমান হ'ব 4 হ'ব গতিকে কি বুলি লিখিব পাৰো 4/5 নেক্সট আমি tan a ৰ মান উলাব লাগিব tan a কি আছিল log ভূপ লঘু লম্ব বাই ভূমি এটা লম্ব আমাৰ কিমান হ'ব লম্ব হ'ব আমাৰ 3 আৰু ভূমি আমাৰ কিমান হ'ব 4 গতিকে tan a আমাৰ কিমান হল 3/4 এতিয়া আমি কি কৰিম লেফট হ্যান্ড সাইডৰ আমাৰ মান উলাম এবাৰ আমি ৰাইট হ্যান্ড সাইডৰ মান উলাম যদি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড আমাৰ ইকুৱেল হয় তেতিয়া আমি ক'ব পাৰিম যে এই মানৰ ক্ষেত্ৰত আমাৰ এই দুটা ইকুৱেল বুলি বুজি পাইছা ফাৰ্স্ট আমি লিখিম ৰাইট হ্যান্ড সাইড আমাৰ কি দিয়া আছে cos square a minus sin square a দিয়া আছে আমাক cosৰ মান কিমান দিয়া আছে 4/5 দিয়া আছে গতিকে cosৰ জায়গাত আমি কি লিখিব পাৰো 4/5 হোল স্কয়াৰ মাইনাস সাইনৰ মান আমাক কিমান দিয়া আছে 3/5 হোল স্কয়াৰ 4/5 হোল স্কয়াৰ মানে কি আছিল আমাৰ 4/5 আমাৰ দুটা পূৰণ 4/5 দুটা পূৰণ কৰিলে কিমান হ'ব 4 4 যা 16 5 5 যা 25 3/5 হোল স্কয়াৰ মানে 3/5 আমাৰ দুটা পূৰণ 3/5 হোল স্কয়াৰৰ ভ্যালু কিমান হ'ব 9/25 আমি জানো যদি ভগ্নাংশ দুটা আমি মাইনাস কৰিব লাগে আমি হৰ দুটাৰ কি লও লহাগু লও 25 আৰু 25 ৰ লহাগু আমাৰ কিমান হ'ব 25 হ'ব আৰু ওপৰত কিমান হ'ব 16 - 9 বুজি পাইছো এটা 16 পৰা 9 বিয়োগ কৰিলে আমাৰ কিমান হ'ব 7/25 গতিকে ৰাইট হ্যান্ড সাইডৰ মান আমি কিমান পালো 7/25 এইবাৰ আমি কি উলাম এইবাৰ আমি লেফট হ্যান্ড সাইডৰ মান উলাম বুজি পাইছা আমাৰ লেফট হ্যান্ড সাইড আমাৰ কি আছিল লেফট হ্যান্ড সাইড আমাৰ আছে 1 - tan square a by 1 plus tan square a গতিকে ইয়াৰ আমি কি লিখিম 1 - tan square a by 1 plus tan square a লিখিম 1 ৰ ঠাইত আমাৰ 1 থাকিল এটা tan a আছে আমাক tan a ৰ মান কোৱেশ্চনত কিমান পাইছো 3/4 পাইছো গতিকে tan a ৰ জায়গাত আমি কি লিখিব পাৰো 3/4
যিহেতু স্কোয়াৰ আছে 3/4 হোল স্কোয়াৰ 1 আছে 1 লিখিলো 10 এর মাজত কি লিখিব পাৰো সেম 3/4 হোল স্কোয়ার 1 আছে 1 লিখিলো 3/4 হোল স্কোয়ার মানে 3/4 আমাৰ দুটা পূৰণ 3/4 দুটা পূৰণ কৰিলে কি হ'ব আমাৰ 9/16 হ'ব আৰু 1 প্লাস আমাৰ কিমান হ'ব 9/16 এতিয়া ইয়ে একত তলত একো নাই মানে কি আছে আমাৰ এক এটা আছে 16 আৰু একৰ আমাৰ লহাগু আমাৰ কিমান হ'ব আমাৰ হ'ব 16 আৰু ওপৰত আমাৰ কি লিখিম ওপৰত আমাৰ হ'ব 16 - 9 আৰু ইয়াৰ তলত কি হ'ব 16 আৰু ওপৰত কি হ'ব 16 + 9 বুজি পাইছো এতিয়া যদি আমি ইয়াত লিখো আমাৰ 16 আছে আমি 16 লিখিলো 16 ৰ পৰা 9 মাইনাস কৰিলে আমাৰ কিমান হ'ব 16 - 9 7 আৰু 16 + 9 আমাৰ কিমান হ'ব 25/16 বুজি পাইছো এতিয়া সৰি আমাৰ 7/16 আছে আমি 7/16 লিখিলো এই যেডাল হৰণ আছে হৰণডাল আমি কি কৰিম হৰণডাল আমি পূৰণ কৰিম যদি হৰণডাল আমি পূৰণ কৰো তলৰ ভগ্নাংশটো আমাৰ কি যাব আমাৰ ৰেচিপ্ৰকাল হ'ব বা উলুটি যাব গতিকে আমি কি লিখিব পাৰো মাল্টিপ্লাই 16/25 16 ক্যান্সেল আউট যাব যাই কিনে আমাৰ কি দেখব 7/25 বুজি পাইছো এতিয়া আমি রাইট হ্যান্ড সাইডৰ মান পালো 7/25 আৰু লেফট হ্যান্ড সাইডৰ মান আমি কিমান পালো 7/25 পালো গতিকে আমি কি বুলি কব পাৰো therefore right hand side is equal to left hand side গতিকে আমাৰ এই যেটো মান দিয়া আছে এই মানৰ ক্ষেত্ৰত এই যিখিনি আমাক প্ৰমাণ কৰিব দিছে এইটো আমাৰ কি হ'ব ইকুৱেল হ'ব নিশ্চয় আপুনি বুজি পাইছা ধুনিয়া যদি বুজি পাইছা আৰু এবাৰ কৈছো যদি ভিডিওটো লাইক কৰি দিয়া নাই এবাৰ লাইক কৰি দিবা আমাৰ ভালেখিনিও কষ্ট হয় ভিডিও বিলাক বনাওতে গতিকে আমাক অলপমান তোমালোকে ষ্টাৰ্টিংৰ পৰা সাপোৰ্ট কৰি গলে আমাৰ অলপ হেল্প হ'ব ঠিক আছে যদি কোৱেশ্চন নম্বৰ 8 টো বুজি পাইছা এইবাৰ আমি আগবাৰো কোৱেশ্চন নম্বৰ 9 লৈকে কোৱেশ্চন নম্বৰ 9 ত আমাক কি দিয়া আছে আমাক দিয়া আছে যদি আমাৰ ত্ৰিভুজ ABC ৰ আমাৰ 10 এর মান যদি আমাক 1/√3 হয় আমাক এই দুটাৰ কি উলাব দিছে ভ্যালু উলাব দিছে এতিয়া আমাক দিয়া আছে কি দিয়া আছে 10a = 1/√3 দিয়া আছে এতিয়া 10 মানে আমি কি জানো লগ ফুক লঘু লম্ব বাই ভূমি গতিকে 10 ৰ জায়গাত আমি কি লিখিব পাৰো লম্ব বাই আমি ভূমি লিখিব পাৰো আমাক কি দিয়া আছে লম্ব বাই ভূমি = 1/√3 এতিয়া আমাক এটা ফাৰ্ষ্টতে ট্ৰায়াঙ্গল ড্ৰ কৰিব লাগিব এটা সমকোণী ত্ৰিভুজ ত্ৰিভুজটোৰ আমি নাম দিম ইয়াত নাম দিতে অলপমান আমি সাৱধান হ'ব লাগিব কাৰণ আমাক ইয়াত কি কোণ সমকোণ বুলি কৈছে বি কোণটো সমকোণ বুলি কৈছে মানে যেটো আমাৰ 90 ডিগ্ৰী হ'ব তাৰ মান আমাৰ কিমান হ'ব বি যদি ইয়াৰ মান বি হয় এইটো আমাৰ এ হ'ব এইটো আমাৰ কি হ'ব সি হ'ব এতিয়া 10 এর মান আমাক দিয়া আছে আমাৰ এ গুণক ধৰি কিনে কি দিয়া আছে ৰেশিও দিয়া আছে যদি আমি এ কোণটোক ধৰি কিনে মান উলাও এই কোণটো ধৰি আমাৰ লম্ব কি হ'ব লম্বৰ মান আমাৰ দিয়া আছে 1 আমাৰ জানো যেটো কোণ আমি ধৰো তাৰ বিপৰীত বাহুদান আমাৰ কি হয় লম্ব হয় গতিকে BC ৰ মান আমাৰ কিমান হ'ব BC ৰ মান হ'ব আমাৰ 1 বুজি পাইছো ভূমি কিমান দিয়া আছে √3 দিয়া আছে মানে আমাৰ AB কিমান হ'ব √3 আমি পাইথাগোৰাছৰ ফৰ্মুলা ব্যৱহাৰ কৰি কিনে আমি কাৰ মান উলিয়াম আমি AC ৰ মান উলিয়াম আমি কি লিখিব পাৰো ত্ৰিভুজ ABC আমি জানো যে AC² = AB² + BC² আমি লিখিব পাৰো এতিয়া AB ৰ মান আমাক কিমান দি আছে কোৱেশ্চনত AB ৰ মান দি আছে আমাক √3 গতিকে AB ৰ ঠাইত আমি কি লিখিব পাৰো √3 হোল স্কয়াৰ আৰু BC ৰ মান আমাক কিমান দি আছে BC ৰ মান দি আছে আমাক 1 গতিকে BC ৰ ঠাইত আমি লিখিব পাৰো 1 স্কয়াৰ আমাৰ √3 হোল স্কয়াৰৰ ভ্যালু আমি কিমান আমি জানো √3 হোল স্কয়াৰৰ ভ্যালু হল আমাক 3 আৰু 1 স্কয়াৰৰ ভ্যালু আমাক কিমান 1 3 + 1 কিমান হ'ব আমাৰ 4 হ'ব কিন্তু এই যেটো 4 পালো এই 4 টো আমি কাৰ মান পালো AC হোল স্কয়াৰৰ মান পালো আমাক লাগে কাৰ মান আমাক লাগে AC ৰ মান যদি আমি AC ৰ মান উলাব লাগে স্কয়াৰটো এফালে একিনে √over হ'ব আমি জানো 4 টো আমাৰ কাৰ স্কয়াৰ 4 টো 2 স্কয়াৰ গতিকে আমাৰ স্কয়াৰে √over উঠি যায় কিনে আমাৰ AC ৰ মান আমাৰ কিমান হ'ব AC ৰ মান হ'ব আমাৰ 2 গতিকে এই যেটো ত্ৰিভুজ আছে ইয়াতে আমি AC ৰ মান কিমান পালো 2 পালো এতিয়া মান উলিয়াব লাগে আমাক যাৰ ভ্যালু লাগে ফাৰ্ষ্টতে আমি ভ্যালু বিলাক উলিয়াই লম ফাৰ্ষ্ট আমাক লাগে sin a ৰ মান আমি sin মানে আমি কি জানো sin মানে আমাৰ আছে লম্ব বাই কৰ্ণ যদি a কোণটোক ধৰিলে আমাৰ লম্ব কিমান হ'ব 1 হ'ব আৰু কৰ্ণ আমাৰ কিমান হ'ব কৰ্ণ হ'ব আমাৰ 2 ঠিক আছে নেক্সট আমি cos a ৰ মান উলাম
cos মানে আমাৰ কিমান আছিল ভূমি বাই কৰ্ণ যদি আমি a গুণটোক ধৰো ভূমি আমাৰ কিমান হ'ব √3 আৰু কৰ্ণ আমাৰ কিমান হ'ব 2 বুজি পাইছো নেক্সট আমি কি উলাম sin c আৰু cos c ৰ মান উলাম এতিয়া আমি কাৰ মান উলাম এতিয়া আমি উলাম sin c ৰ মান sin c মানে আমি কি জানো লম্ব বাই কৰ্ণ এতিয়া c গুণক ধৰিলে আমাৰ লম্ব কোনডাল হ'ব লম্ব হ'ব আমাৰ √3 গতিকে আমি কি লিখিব পাৰো √3/2 আৰু নেক্সট আমাৰ কি হ'ব cos c cos মানে আমি কি জানো ভূমি বাই কৰ্ণ যদি c গুণক ধৰো ভূমি আমাৰ কি হ'ব 1 মানে আমি লিখিব পাৰো 1/2 নিশ্চয় বুজি পাইছো সকলোৱে গতিকে ফাৰ্স্ট কোৱেশ্চনটো আমাক কি দিছে আমাক দিছে sin a cos c প্লাস cos a sin c আমাক দিয়া আছে আমি sin a মানে ইমাত্ৰ কিমান পাইছো 1/2 পাইছো গতিকে sin a ৰ জায়গাত আমি 1/2 লিখিম cos c আছে cos c ৰ মান আমি কিমান পাইছো 1/2 প্লাস cos a ৰ মান আমি কিমান পাইছো √3/2 ইনটু sin c ৰ মান আমি কিমান পাইছো √3/2 পাইছো এটা 2 ৰ লগত 2 পূৰণ কৰিলে 1/4 হ'ব √3 ৰ লগত √3 পূৰণ কৰিলে 3 আৰু 2 2 গুণ আমাৰ কিমান হ'ব 4 এটা 1/4 আৰু 3/4 যদি আমি যোগ কৰো আমাৰ কিমান হ'ব আমাৰ ওপৰত হ'ব 1 + 3 3 ৰ লগত 1 যোগ কৰিলে আমাৰ কিমান হ'ব আমাৰ হ'ব 4/4 আমাৰ 4 4 কেনসেল আউট যায় কিনে ভ্যালু আমাৰ কিমান থাকিব আমাৰ ভ্যালু থাকিব 1 বুজি পাইছা এতিয়া ঠিক একেদৰে আমি 2 নম্বৰৰ आंसर উলাব লাগিব আমাক 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো দিছে cos a cos c minus sin a sin c আমাক দিয়া আছে cos a cos c minus sin a sin c ৰ মান দিয়া আছে এটা cos a ৰ মান আমাক কিমান দিয়া আছে √3/2 দিয়া আছে cos a ৰ জায়গাত আমি কি লিখিব পাৰো √3/2 ইনটু cos c দিয়া আছে cos c ৰ মান আমি কিমান পাইছো 1/2 পাইছো গতিকে 1/2 লিখিম মাইনাস sin a আছে sin a ৰ মান আমাক কিমান দিয়া আছে 1/2 sin a ৰ জায়গাত আমি কি লিখিম 1/2 sin c ৰ মান কিমান পাইছো আমি √3/2 গতিকে sin c ৰ জায়গাত আমি কি লিখিম √3/2 √3 ৰ লগত 1 মাল্টিপ্লাই কৰিলে কি হ'ব √3 আৰু 2 2 গুণ 4 মাইনাস √3 ৰ লগত 1 পূৰণ কৰিলে √3 2 2 গুণ 4 আমি জানো দুটা যদি আমাৰ সেম নাম্বার থাকে এটাৰ আগত প্লাস এটাৰ আগত মাইনাস দুটা আমাৰ কি যায় ক্যান্সেল আউট যায় গতিকে প্লাস √3/4 মাইনাস √3/4 ক্যান্সেল আউট যাব যাই কিনে आंसर কি হ'ব আমাৰ 0 আহা কৰো এই যেটো আমাৰ সলিউশন আছিল সকলোৱে ধুনিয়াকৈ বুজি পাইছা যদি বুজি পোৱা নাই আকৌ এবাৰ ভিডিওটো ৰিপিট কৰা আকৌ এবাৰ ষ্টাৰ্টিংৰ পৰা ভিডিওটো চোৱা ঠিক আছে এতিয়া আমাৰ ইমানতে আজি 8.1 ৰ যিমান মেথছ আছিল গোটাই কিটা মেথছ সামৰণি পৰিল যদি কিবা বুজি পোৱা নাই আমাক কমেন্ট সেকশনত খুদিব পাৰা আমি যিমান সোনকালে পাৰো তোমালোকক এনসার দিবলৈ বা ৰিপ্লাই দিবলৈ আমি ট্ৰাই কৰিম গতিকে যদি ভিডিওটো চাই ভাল পাইছা আগতেও মই বহুতবাৰ কৈছো পঢ়াৰ ভিডিওটো বা লাইক কৰি দিবা যদি এইবাৰ তোমালোকে 2026 বৰ্ষত তোমালোকৰ কোনোবা দাদা বাইদেউ ভাইটি ভণ্টি যোনে নহওক কিয় যদি কোনোবা এবাৰ মেট্ৰিকলৈকে পৰীক্ষা দিব গৈ আছে তেওঁলোকৰ লগত যদি পাৰা এই ভিডিওটো শেয়াৰ কৰি দিবা আশা কৰো তেওঁলোকৰ বহুতখিনি সহায় হ'ব গতিকে আজিলৈ এৰিছো ধন্যবাদ